নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আমাৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। আজি লৈ আহিছোঁ ইনষ্টাগ্ৰাম আইডিৰ বিষয়ে কিছু কথা জনাবলৈ। আপোনালোকে যদি ইনষ্টাগ্ৰামটো কেৱল ৰিল শ্বেয়াৰ কৰিবলৈ, ভিডিঅ' আপলোড কৰিবলৈ, ফটো আপলোড কৰিবলৈ বা মেছেজিং কৰিবলৈহে ইউজ কৰি আছে, তেনেহ'লে আজিৰ পৰা আপোনালোকে সেইটো পইচা ঘটাৰ সুবিধা হিচাপে গ্ৰহণ কৰিব পাৰে, কিয়নো ইউটিউবৰ দৰেও ইনষ্টাগ্ৰাম একাউণ্ট আপোনাৰ মনিটাইজ হ'ব পাৰে আৰু মনিটাইজ কৰিবলৈ ইনষ্টাগ্ৰামটো ইউটিউবতকৈ খুব সহজ। আৰু কেনেদৰে আপোনালোকে নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট মনিটাইজ কৰিব বা পইচা ইনষ্টাগ্ৰামৰ যোগেদি কেনেদৰে ইনকাম কৰিব সেই বিষয়ে আজি মোৰ এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব। তাৰ বাবে কি কৰিব লাগিব সেইকেইটা মই ক'বলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। তাৰ বাবে আপোনালোকে ইনষ্টাগ্ৰামৰ আপোনালোকৰ প্ৰফাইলটো উলিয়াই ল'ব। তাত আপোনালোকে তিনিডাল ডট পাব, সেইটোত টিপি দিব। টিপি দিয়াৰ পাছত আপোনালোকে এনেকুৱা এটা পেজ পাব আৰু এই পেজটো আপোনালোকে ক্ৰিয়েটৰ টুল এণ্ড কণ্ট্ৰলছ এইটোত আপোনালোকে টিপি দিব। টিপি দিয়াৰ পাছত আপোনালোকে ক্ৰিয়েটৰত কেইবাটা অপশ্যন পাব। তাত আছে মনিটাইজেশ্যন ষ্টেটাছ। এই মনিটাইজেশ্যন ষ্টেটাছটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে দেখিব বহুতৰ ইউ আৰ এবল টু মনিটাইজ হৈ আছে। ইউ আৰ কাৰেণ্টলি ফলোয়িং অল পলিচিজ এণ্ড গাইডলাইনছ ৰিলেটেড টু ইয়ৰ মনিটাইজেশ্যন টুল। এই বস্তুটোৰ পাছত আপোনালোকে দেখিব কাৰেণ্ট পলিচি ভায়োলেশ্যন মেড। পাৰ্টনাৰ মনিটাইজেশ্যন পলিচি ভায়োলেশ্যন আপোনাৰ ইয়াত 0 হৈ থাকিব লাগিব। কণ্টেণ্ট মনিটাইজেশ্যন পলিচি 0 হৈ থাকিব লাগিব আৰু কমিউনিটি গাইডলাইন 0 হৈ থাকিব লাগিব। আপোনালোকে কোনো ধৰণৰ ভায়োলেশ্যন কৰিব নোৱাৰে। যদি এটা ভায়োলেশ্যন আপোনালোকে কৰে, আপোনালোকৰ যিটো ইনষ্টাগ্ৰাম মনিটাইজেশ্যন সেইটো আপোনালোকৰ কেঞ্চেল হৈ যাব। আৰু যিটো ব্ৰেণ্ডেড কণ্টেণ্ট সেইটো ৰাইট চিন পৰি থাকিব লাগিব, মই ইয়াত দেখুৱাই দিয়াৰ দৰে। তাৰপাছত আপোনালোকে তাৰ পৰা বেক আহিব। বেক অহাৰ লগে লগে অলপ ওপৰলৈ যাব। ওপৰত দেখিব ব্ৰেণ্ডেড কণ্টেণ্ট। ব্ৰেণ্ডেড কণ্টেণ্টত আপোনালোকে ওপৰৰ ষ্টেটাছটো এলিজিবল দেখিব। তাৰপিছত পেইড পাৰ্টনাৰশ্বিপ লেভেল আহিব। তাৰপিছত আছে ৰিকুৱেষ্ট এপ্ৰুভেল ফ্ৰম ব্ৰেণ্ড পাৰ্টনাৰ্ছ। আপোনালোকে নিজৰ যিখিনি ভিডিঅ' যদি বনায়, ৰিলছ বনায়, সেই ৰিলছত আপোনালোকে কিছুমান পাৰ্টনাৰক আপোনালোকে পাৰ্টনাৰশ্বিপ এড দিবলৈ আপোনালোকে ৰিকুৱেষ্ট কৰিব পাৰে আৰু সেই প্ৰতিটো এডৰ বাবে আপোনালোকে পইচা দিব তেওঁলোকে। গতিকে আপোনালোকে ইয়াত চাৰ্চ আছে, চাৰ্চত আপোনালোকে চাৰ্চ কৰিব পাৰে বিভিন্ন কোম্পানী যেনে ৰেডমি ইণ্ডিয়া, চেমচাং বা মোজবেট ইণ্ডিয়া, এনেকুৱা ধৰণৰ কোম্পানীখিনিক আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰি আপোনালোকে ৰিকুৱেষ্ট কৰিব পাৰে। যদি একচেপ্ট কৰে তেনেহ'লে তেওঁলোকে একচেপ্ট কৰাৰ পিছত আপোনালোকলৈ তেওঁলোকে মেছেজত লগো পঠিয়াই দিব আৰু সেই লগতো আপোনালোকে যিটো পেইড পাৰ্টনাৰশ্বিপ লেভেল, এই পেইড পাৰ্টনাৰশ্বিপ লেভেলত য়েছ কৰি আপোনালোকে সেই লগটো ইউজ কৰিব লাগিব। আৰু ইউজ কৰাৰ লগে লগে আপোনালোকক যিমানবাৰ প্লে হ'ব ভিডিঅ' পাৰ ভিউজত আপোনালোকক পইচা দিব ইনষ্টাগ্ৰামে। গতিকে আপোনালোকে যদি এতিয়ালৈকে এইকেইটা চেক কৰা নাই, অতি সোনকালে যাওক, আপোনালোকে ইনষ্টাগ্ৰামটো খোলক। খুলি আপোনালোকে মনিটাইজেশ্যন ষ্টেটাছটো চেক কৰক। ইয়াৰ পাছত আপোনালোকে বহুতত ইয়াত বোনাছ হিচাপে অপশ্যন আহিছে, কিন্তু ইণ্ডিয়াৰ প্ৰায় 1% ইনষ্টাগ্ৰাম ইউজাৰকহে সেই বোনাছ অপশ্যনটো দিছে। বোনাছ অপশ্যনটো যদি মোৰ ইয়াত আহি যায় কেনেবাকৈ, মই তেতিয়া আপোনালোকক আকৌ নতুনকৈ ভিডিঅ' বনাই বোনাছ অপশ্যনটোত কেনেকৈ ইউজ কৰিব লাগে সেই বিষয়ে জনাই দিম। গতিকে আজিলৈ ইমানে। আপোনালোকে ইনষ্টাগ্ৰামৰ যোগেদিও পইচা ইনকাম কৰিব পাৰে, ঠিক আছে। গতিকে কেৱল ইনষ্টাগ্ৰামটো ৰিলছ, ভিডিঅ' আপলোড, ফটো আপলোড বা মেছেজিঙৰ কাৰণে নহয়। যদি ভিডিঅ'টো ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে, তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।